Hello guys, good morning. আজি বহুত দিনৰ মূৰত আকৌ নতুন ভিডিঅ' লৈ গৈছো আৰু আজি যেটো ঈদ তো সকলোকে ঈদৰ শুভেচ্ছা জনালো ঈদ মুবাৰক আৰু আজি গৈছিলো এতিয়া আমি ফজৰ নামাজ পঢ়িবলৈ ৰাতিপুৱা 4:30 বজাত আৰু এতিয়া আমি ফজৰ নামাজ পঢ়ি কেনে অকমান ওলাইছো ফুৰিবলৈ ঈদৰ নামাজ আছে 8:30 বজাত তো এতিয়া অকমান আহিছো আমি ফুৰিবলৈ আৰু মোৰ লগত এতিয়া পুৰা গোটেই পাৰ্টিটো আছে ইফতিকাৰ ব্ৰো আছে ইফালে আশিক ব্ৰো আছে ইফালে আমাৰ আলাম ব্ৰো আছে সকলো ঈদ মুবাৰক কৈ দিয়া ব্ৰো ঈদ মুবাৰক গাইস ঈদৰ দিনাখন আল্লাহৰ ওচৰত ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যে সকলোৰে মনৰ আশাবোৰ পূৰণ হওক যিবিলাকে যি সপোন লৈ আছে যিবিলাক ভাবিছে সকলোৰে পূৰণ হওক দিব আহিলো এতিয়া পাৰ্লাৰত হাই পাৰ্লাৰত আমি আহিলাম পাৰ্লাৰত মৰ্নিং ভাল লাগিলে বহুত আৰু মোৰ দৰৰ পৰা সকলোকে মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিলে ধন্যবাদ ধুনীয়াকৈ যাওক তাতে বঢ়িয়া পুৰা ব্যস্ত আছে ৰাতিপুৱাৰ পৰা আমাৰ গাড়ীখন একদম তলত ৰাখি থৈ আহিছো আমাৰ ভাইয়ে অলপ ৰাছ কৰে কেমেৰা আহিবলৈ আমাৰ ভাইয়ে দাড়ি বনাই আছে ভাই চকুকেইটা খোলা অলপ এনেকুৱা চব লগাইছে আৰু খবৰে আজি বগা হৈ যাবি মানে অলপ ধুনীয়াকৈ ফিচাৰ্ছ কৰি দিয়া হ'ব ফিচাৰ্ছ কৰি দিয়া হ'ব বগা চব কৰিব লাগিব আজি য়েছ তাৰ হোৱাই নাই সি আৰু কিবা কিবি কৰিব ধৰিছে কি কৰে ঠিক নাই আজি আৰু মানে বগা হৈয়ে যাব আজি ঈদৰ কথা ন আমাৰ ভাই আছে ভাই ঈদ মুবাৰক সকলোলৈ ঈদৰ শুভেচ্ছা জনালো বল এইফালে গাড়ী ৰখা আছে গোটেইবিলাক উঠি গ'ল বাই এইফালে গাড়ীত বহি গ'লো গাইছ এতিয়া যাবলৈ ঘৰত আৰু যাম আমি ঈদ পঢ়িবলৈ গা ধুই কেনে ঈদৰ নামাজ পঢ়িবলৈ ওলাই আহিলো আব্বা আৰু মই এইফালে আব্বাই গাড়ী চলাই আছে ঈদৰ নামাজ আছে 8:30 বজাত এতিয়া বাজিলে 8:20 মানে অকণমান আহোঁতে দেৰি হৈ গ'ল যিহেতু ঘৰৰ যিবিলাক গাড়ী থাকে গোটেইবিলাক ধুব লাগে আজি ঈদৰ দিনাখন এইটো নিয়মে হয় ঘৰৰ 5খনকৈ গাড়ী ধুওঁতে দেৰি হৈ গ'ল সকলোলৈ ঈদৰ শুভেচ্ছা থাকিল ঈদ মুবাৰক গাড়ীখন ৰাখিবলৈ জেগা পোৱা নাই গোটেইবিলাক একদম চাইডে গাড়ী ৰখা আছে আৰু এইফালে পাৰ্কিং আছিলে পাৰ্কিঙতো পুৰা একদম ফুল হৈ গৈছে এতিয়া চাব লাগিব গাড়ীখন কোনফালে ভৰাব পাৰি এইফালে লৈ যাওঁ নেকি এইফালে থ'ব লাগিব গাড়ীখন পাৰ্কিং কৰি দিলোঁ ইয়াতে গাড়ীখন ৰাখি দিলোঁ গাড়ীখন লগ কৰি দে আহোঁতে দেৰি হৈ গ'ল আমাৰ এতিয়া যাব লাগিব নামাজ পঢ়িবলৈ ঈদগাহ ফিল্ডলৈ গাড়ীখন তালৈ নিব নোৱাৰি একদম পুৰা যাম আগত আহি পাই গ'লোঁ ঈদগাহ ফিল্ড এইফালে এখন গেট একদম মানুহ চাব পাৰে পুৰা ফুল হৈ গৈছে ভিতৰত যাম এতিয়া ঈদগাহ ফিল্ড আহি পাই গ'লো এতিয়া নামাজ আৰম্ভ হোৱা নাই আৰু 10 মিনিট আৰম্ভ হ'ব ফাইনেলি ঈদৰ নামাজ পঢ়ি আহি গ'লো ঘৰত আহি কেনে অকণমান ৰেষ্ট ল'লোঁ এতিয়াও গৈছোঁ আইজুৰ ভাইহঁতৰ ঘৰত মানে আইজুৰ ভাইয়ে প্ৰায় 10টামান কল কৰিলে যে বিৰিয়ানী বনাইছোঁ বিৰিয়ানী খাব আহিব লাগে ঠিক আছে খাবই মাতি আছে আহি যাম তো এতিয়া গৈ আছোঁ মই আইজুৰ ভাইহঁতৰ ঘৰত মানে মোৰ ঘৰৰ পৰা প্ৰায় 6-7 কিলোমিটাৰমান দূৰ হ'ব তাৰ ঘৰলৈ তো গাড়ীখন লৈ কেনে আহিলোঁ এতিয়া গৈ আছোঁ আইজুৰ ভাইহঁতৰ ঘৰত তাৰপিছত আকৌ আমি ফুৰিব যাম ক'ত যাম দেখাই আছোঁ ঈদ বহুত খালোঁ ঈদকৈ হৈ গ'ল এতিয়া আমি আহিছোঁ অকণ ফুৰিবলৈ মানে আমাৰ এইটো প্লেচ প্ৰত্যেকবাৰ ঈদৰ টাইম ফটো উঠিব হয় এবাৰো আহি গ'লো পুৰা একদম ভাইহঁতৰ লগত আৰু এইফালে আমাৰ পুৰা ভাইহঁত ৰেডি হৈ গৈছে আমাৰ গাড়ী দুখন একদম পুৰা পাৰ্ক কৰি কি বঢ়িয়া ঈদ এইটো আল হাবিবি আমাৰ মুখ্য আকৰ্ষণ ভাই আমাৰ ডাইৰেক্ট আফগানিস্তানৰ পৰা নামি গৈছে কিবা এটা কৈ দে ভাই আফগানিস্তানৰ কথা আজি ঈদ বুলি পুৰা ঘূৰি আছো একদম কালি আকৌ যাবই লাগিব অফিচ আছে তো আজিয়ে ঘূৰিলোঁ অকণমান এতিয়া যাম চাগে আকৌ বেলেগ ফালে আৰু এইখিনি জেগা কিন্তু আমাৰ একদম প্ৰত্যেকবাৰে আহোঁ আমি সেইখিনি জেগাত প্ৰত্যেক বছৰ ঈদতে এইখিনিত আহি কিনে ফটো মাৰোঁ আমি মানে অলপ পাগলা টাইপ ইয়াতেই মাৰিম মানে ফটো বেলেগ জেগাত নাযাওঁ ভাই আমাৰ আইজুৰ ভাই ঘড়ী পিন্ধি ল'ব এতিয়া আমাৰ এবাৰ প্ৰণীম ভাই গৈছে আইজুৰ ভাই ফটো উঠাব আমাৰ কেমেৰামেন পিছাব নোৱাৰে এতিয়া চলি আছে আমাৰ ব্ৰেক টাইম এতিয়া আমাৰ ঠাণ্ডা কল্ড ড্ৰিংক চলি আছে ফটো উঠি বহুত ভাগৰি গ'ল ভাই লগ মই বস্তু এটা দেখাই আছোঁ আপোনালোকক আমাৰ অসমৰ ল'ৰা কেনেকুৱা পৰিস্থিতিলৈ গুচি যায় ফটোৰ কাৰণে মই দেখাই আছোঁ আপোনালোকক এই চাওক আমাৰ এই পৰিস্থিতি জংঘলৰ মাজত গুচি আহিছে দুটা কি চলি আছে আইজুৰ ফটো উঠবলে ইমান তলত গুচি গৈছা তুমি ই বোলে লোকেশ্যন পোৱা নাই বোলে এই চাওকে গাইছে এই ৰাস্তাৰ পৰা আমাক লৈছে পথৰ মাজত আহি কিনে ফটো মাৰিছে দুটাই আধা ঘণ্টা ৰখিলোঁ এতিয়া মোৰ ফটোশ্বুট শেষ হৈ গ'ল এতিয়া যাম আমি আগত নেক্সট ডেষ্টিনেশ্যন আমাৰ এতিয়া ফটোশ্বুট আৰু নকৰোঁ এনেই ঘূৰিব যাম
গাইজ ৰাতিপুৱা ডাইৰেক্ট আহিলোঁ গুৱাহাটী মানে যোৱাকালি ভিডিঅ' বনাব টাইম নহ'ল যোৱাকালি ঈদ আছিলে তো যোৱাকালি মানে ৰাতি ঘৰ পৰা বহুত দেৰি হৈ গ'ল আৰু আজি আহি ডাইৰেক্ট গ'লোঁ অফিচৰ পৰা এতিয়া আহিছোঁ এতিয়া বাজিলে 6:30 আৰু আহি কেনে এতিয়া ক'ত আছোঁ দেখাই আছোঁ আপোনালোকক মানে এতিয়া আহি কেনে আকৌ আহিব লগা হ'ল পাৰ্লাৰত আমাৰ ভাই বোলে চুলি কাটিব এইবোৰ যে সেইফালে আমাৰ পেগুৰি কাটি আছে ভাই ড্ৰেছ চেঞ্জ কৰি আহিলে ৰুমৰ পৰা মোৰতো ড্ৰেছ চেঞ্জ কৰা নহ'ল ভাইয়া চুলি কাটিছে বোলে চোৱাবে বঢ়িয়া গাইজ ভিডিঅ'টো আজি মানে আছিলে ভিডিঅ' চাই যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট আকৌ ভিডিঅ' আহি আছে এতিয়াৰ পৰা কণ্টিনিউ ভিডিঅ' কৰি যাম মানে কেইদিনমান মাজতে ভিডিঅ' দিব পৰা বহুত ব্যস্ত আছিলোঁ